নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজি খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আমাৰ ভাৰতে নিৰ্মাণ কৰিছে এতিয়া AI ৰবট, মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সমৃদ্ধ এতিয়া ৰবট নিৰ্মাণ কৰিছে, যিটো ৰবটে নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি এতিয়া কাম কাজ কৰিব। আৰু এই কথা উল্লেখ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। তেখেতে কৈছে যে আমাৰ ভাৰতৰ গলগতিয়া ইউনিভাৰ্চিটিয়ে এটা ৰবট নিৰ্মাণ কৰিছে, যিটো ৰবট আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সমৃদ্ধ, আৰু সেই ৰবটছটোৱে নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি তেখেতে কাম কাজবিলাক কৰিব পাৰে। এই কথা উল্লেখ কৰিছে অশ্বিনী বৈষ্ণৱে, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। তাৰ পাছতে চাইনাই অশ্বিনী বৈষ্ণৱক উত্তৰ দি কয় যে যিটো ৰবট আপোনালোকৰ ভাৰতে নিৰ্মাণ কৰা বুলি আপোনালোকে দাবী উত্থাপন কৰিছে, সেই ৰবটছটো অৰিজিনেলি চাইনাইহে নিৰ্মাণ কৰে। চাইনাৰ পৰা ক্ৰয় কৰিছিলে গলগতিয়া ইউনিভাৰ্চিটিয়ে, আৰু সেই ৰবটছটো ক্ৰয় কৰি সেই ইউনিভাৰ্চিটিখনে তেওঁলোকে নিজে নিৰ্মাণ কৰা বুলি দাবী উত্থাপন কৰিছে। ভাবকচোন, মানে আমাৰ ভাৰতৰ মানুহবিলাকক কিমান মূৰ্খ সজাব বিচাৰিছিলে সেই ইউনিভাৰ্চিটিখনে কি কৰিলে, চাইনাৰ পৰা এটা ৰবটছ কিনি আনি পিনি তেওঁলোকে কৈছে যে এই ৰবটছটো আমি নিজেই নিৰ্মাণ কৰিছোঁ। আৰু সেইটোক মানে প্ৰশংসা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰশংসা কৰিছে গলগতিয়া ইউনিভাৰ্চিটিক, যে আমাৰ ভাৰতত AI সমৃদ্ধ এটা ৰবটছ নিৰ্মাণ কৰিলে। বাপৰে বা, কম মূৰ্খ বনাইছিলে ইউনিভাৰ্চিটিখনে। অকল AI নহয়, ইয়াৰ পূৰ্বেও সেই ইউনিভাৰ্চিটিখনে কেইবাৰ এনেধৰণৰ মানে তেওঁলোকে ফেক ক্লেইম কৰিছিলে। তেখেতলোকে এবাৰ কৈছিলে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৰোনাৰ সময়ত যি নেকি থালি বজাবলৈ কৈছিলে, সেই থালিৰ পৰা উৎপন্ন হোৱা কম্পনে বোলে কৰোনা ভাইৰাছ হেনো নাইকিয়া কৰি পেলাই, মাৰি পেলাই। মানে গলগতিয়া ইউনিভাৰ্চিটিয়ে কৰা ইয়াৰ ৰিচাৰ্চ। তো এই ইউনিভাৰ্চিটিখনে কিন্তু বহু পুৰস্কাৰো লাভ কৰিছে, আৰু এই ইউনিভাৰ্চিটিখনে পুৰস্কাৰো বহুতক দিছে। গতিকে ভাবক, সেই ইউনিভাৰ্চিটিখনৰ পৰা ওলোৱা ল'ৰা ছোৱালীবিলাক কেনেকুৱা হ'ব পাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আলি আই লিগাঙৰ ওপৰত খবৰ ওলাই পৰিছে। অখিল গগৈ ডাঙৰীয়াই মানে যোৱাকালি সদনৰ মাজমজিয়াত তেখেতে এইটো দাবী উত্থাপন কৰিছে যে আলি আই লিগাঙক ৰাজ্যিক বন্ধৰ ঘোষণা কৰি দিব লাগে। আমাৰ অসমৰ বহুখিনি জনগোষ্ঠীয় উৎসৱ আছে যিবিলাকক নেকি ৰাজ্যিক বন্ধ এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। এতিয়া আলি আই লিগাং হৈ গ'ল, ঠিক তেনেকৈ বহুখিনি মানে জনগোষ্ঠীয় উৎসৱ আছে। যেনেকৈ নেকি আমাৰ বিহুটো প্ৰাধান্য আছে, ঠিক তেনেকৈ মিচিংসকলৰ কাৰণে আলি আই লিগাংটো, ঠিক তেনেকৈ আহোমসকলৰ কাৰণে মেডাম মেফিটো, ঠিক মানে প্ৰত্যেকটো জনগোষ্ঠীৰে কাৰণে কিছু নিজস্ব উৎসৱ আছে, যিবিলাক নেকি মানে পাৰ্টিকুলাৰ কিছু জনগোষ্ঠীয়ে পালন কৰে। এতিয়া সেই বন্ধবিলাকক লৈ বা সেই উৎসৱবিলাকক লৈ চৰকাৰে বৰ বিশেষ চিন্তা চৰ্চা নকৰে। তো অখিল গগৈয়ে যোৱাকালি সদনত এইটো উত্থাপিত কৰিছে যে আলি আই লিগাঙক বন্ধৰ ঘোষণা কৰিব লাগে, মানে ৰাজ্যিক বন্ধ দিব লাগে আলি আই লিগাঙক। এতিয়া বহুতো বিধায়কে ইয়াৰ বিৰোধিতা কৰিছে, অখিল গগৈক মানে আপোনাৰ গালি গালাজ পাৰিছে এই সম্পৰ্কত, কিন্তু মিচিং সমাজে ইয়াৰ সম্পূৰ্ণ ছাপোৰ্ট কৰিছে বিধায়ক অখিল গগৈক, আৰু বিধায়ক অখিল গগৈক বহু মিচিং ব্যক্তিয়ে মানে প্ৰশংসা কৰিছে এনেধৰণৰ এটা প্ৰস্তাৱ প্ৰথমবাৰৰ কাৰণে বিধানসভাত উত্থাপিত কৰাৰ কাৰণে। আপুনি যদি এজন মিচিং মানুহ, তেন্তে আপোনালোকৰ আলি আই লিগাঙত ৰাজ্যিক বন্ধ দিলে ভাল পাব নে বেয়া পাব, কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীৰ নলা নৰ্দমা চাফা কৰা কোম্পানীসমূহে বা নলা নৰ্দমা চাফা কৰা যিবিলাক প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানসমূহে নলা নৰ্দমা এতিয়া চাফা কৰিছে গুৱাহাটী মহানগৰীত। এইটো ভাল কথা, বেয়া কথা নহয়। কিন্তু নলা নৰ্দমাৰ যিবিলাক জাবৰ জোঁথৰ, সেই জাবৰ জোঁথৰসমূহ নলা নৰ্দমাৰ নিচেই কাষতে পেলাই থৈছে। সেই জাবৰ জোঁথৰবিলাক এতিয়া পৰ্যন্ত 4 দিন 5 দিন হৈ গ'ল, তেওঁলোকে উঠাই লৈ যোৱা নাই, চাফা কৰা নাই। তেওঁলোকে নলা নৰ্দমা চাফা কৰিছে ঠিকেই, কিন্তু ৰাস্তা তেওঁলোকে বেয়া কৰিছে। কিন্তু ঠিক তেনেকুৱা ধৰণৰ ঘটনা আকৌ ডিব্ৰুগড়ত নহয়। ডিব্ৰুগড়ত ডাঙৰ ডাঙৰ মেচিন লগাই ডাইৰেক্ট নলাৰ পৰা জাবৰখিনি মেচিনেৰে উঠাই লৈ গুচি যায়। গতিকে গুৱাহাটী মহানগৰীতো তেনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিব নোৱাৰেনে?
গুৱাহাটী মহানগৰীত হয় কি নলা নৰ্দমাবিলাক চাফা কৰিব তো নলা নৰ্দমাৰ যিবিলাক লেতেৰা ৰাস্তাৰ কাষতে পৰি থাকিব আৰু সেই কাষতে পৰি থকা লেতেৰাখিনিয়ে মানুহক বহুত অশান্তি দিয়ে এতিয়া মন্ত্ৰী বিষয়াসকলে বাৰে বাৰে হুংকাৰ জনাই আহিছে তাৰ পাছতো কোম্পানীবিলাকে এই সম্পৰ্কত মানে একোৱে ব্যৱস্থা লোৱা নাই গতিকে যিবিলাক কোম্পানীক এই কামবিলাক চাবলৈ দিয়ে থকা হৈছে ন তো তেওঁলোকক ডাইৰেক্টলি ব্লেক লিষ্টেড কৰি দিব লাগে এনেকুৱা ধৰণৰ যদি কাম কাজবিলাক কৰে কম লেতেৰা কৰে নি ভাবকচোন আপোনালোকে ৰাস্তা পদূলিবিলাক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত স্থাপন কৰিলে 5টা দুগ্ধ প্লেণ্ট আৰু সেই দুগ্ধ প্লেণ্ট স্থাপন কৰিছে পুৰবী ডায়েৰীৰ তৰফৰ পৰা পুৰবী ডায়েৰীয়ে আমাৰ অসমত স্থাপন কৰিলে অসম চৰকাৰৰ সহযোগত 5টা তেওঁলোকৰ গাখীৰ প্লেণ্ট মানে মিল্ক পিউৰিফাই বা মিল্ক প্ৰডিউচ কৰা তেওঁলোকে 5টাকৈ প্লেণ্ট স্থাপন কৰিছে এতিয়া তেওঁলোকে দৈনিক প্ৰায় 1,50,000 লিটাৰ দুগ্ধ উৎপাদন কৰিব পাৰে পুৰবী ডায়েৰীয়ে অকল পুৰবীয়ে নহয় তাৰ লগতে আমাৰ অসমত সৰু সুৰা তেনেকুৱা ধৰণৰ আপোনাৰ প্লেণ্ট বহুখিনি আছে কিন্তু 5টা বৃহৎ প্লেণ্ট পুৰবীয়ে স্থাপন কৰিছে য'ত নেকি অসম চৰকাৰে সহায় কৰিছে ডেইলি 1.5 লাখ লিটাৰ তেওঁলোকে দুগ্ধ মানে উৎপাদন কৰে তো পুৰবী ডায়েৰীৰ সিস্টেমটো অকণমান বেলেগ ধৰণৰ পুৰবী ডায়েৰীয়ে কি কৰে মানে গাঁৱে গাঁৱে তেওঁলোকৰ বহুখিনি মানে গৰু পোহপালন কৰা তেওঁলোকৰ ফাৰ্মাৰ আছে তো সেই ফাৰ্মাৰবিলাকৰ পৰা গাখীৰবিলাক কালেক্ট কৰে তেওঁলোকে সেই গাখীৰবিলাক মানে কোৱালিটি অনুপাতে ডিভাইড কৰে আৰু ডিভাইড কৰি পিউৰিফাই কৰি মানুহক বিক্ৰী কৰে মানে আলটিমেটলি ক'বলৈ গ'লে আপুনিও পুৰবীক গাখীৰ বিক্ৰী কৰিব পাৰে আপোনাৰ ঘৰতো যদি গৰু আছে আপুনিও নিয়মীয়াকৰণভাৱে পুৰবীক গাখীৰ দিব পাৰে আৰু পুৰবীয়ে আপোনাৰ পৰা গাখীৰখিনি নি তেওঁলোকে সেই গাখীৰখিনি পিউৰিফাই কৰি মানুহৰ মাজলৈ আকৌ বিতৰণ কৰি দিয়ে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মুখত অখিল গগৈৰ প্ৰশংসা শুনিবলৈ পোৱা গ'ল এনেই নৰ্মেলি আমি অখিল গগৈৰ বিষয়ে বেয়াকৈ শুনিবলৈ পাওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কিন্তু প্ৰথমবাৰৰ কাৰণে অখিল গগৈৰ ওপৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ভালকৈ কোৱা শুনিবলৈ পালোঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অখিল গগৈ এজন ভাল পলিটিচিয়ান তেখেতে ইচ্ছা কৰিলে 31 চনত বিৰোধীৰ মানে ষ্ট্ৰং লিডাৰ হ'ব পাৰিব যেনেকৈ নেকি বৰ্তমান মানে আমাৰ অসমত কংগ্ৰেছে বিৰোধীৰ লিড লৈ আছে ঠিক তেনেকৈ মানে বিৰোধীৰ দলপতি হ'ব পাৰিব ৰাইজৰ দলটো এটা বিৰোধী দলপতি ৰাইজৰ দলৰ অখিল গগৈ এজন বিৰোধী দলপতি হ'বগে পাৰিব 31 চন মানত কিন্তু তাৰ কাৰণে অখিল গগৈয়ে মানে ভালকৈ ৰাজনীতি কৰিব লাগিব তেখেতে যি ধেমালি কৰি থাকে সেইটো কৰিব মানে বাদ দিব লাগিব সিৰিয়াসলি ৰাজনীতি কৰিব লাগিব আৰু যিসকল নেকি মুছলমান মানুহ আছে তেওঁলোকৰ লগত যিবিলাক নেকি চুমা খোৱা কিবা খোৱা কাম কৰি থাকে সেই বস্তুটো এৰিব লাগিব বৰ্তমান সময়ত বহুতো মুছলমানে কংগ্ৰেছক বাদ দি ৰাইজৰ দলক কিন্তু সাপোৰ্ট কৰে এইটো বিজেপিৰ এটা সমীক্ষা আৰু সেই কাৰণে কৈছে যদিহে ৰাইজৰ দলে ভালদৰে কাম কৰি থাকে তেওঁলোকে 31 চনত বিৰোধীৰ এটা ভাল লিড ল'ব পাৰিব বুলি জনাইছে এই চনত নহয় কিন্তু 31 চনত নেক্সট যেতিয়া নিৰ্বাচন হ'ব সেই নিৰ্বাচনত এটা ৰাইজৰ দলে ভাল লিড ল'ব পাৰিব কংগ্ৰেছক ৰিপ্লেস কৰি কিন্তু তাৰ কাৰণে অখিল গগৈয়ে ভালদৰে কাম কৰিব লাগিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি 3দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া কেইদিনমান আগত আহি গৈছিলে আকৌ আহিছে মাজতে আকৌ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহি গ'ল এটা খবৰ ওলাইছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াদেৱ যোৱাকালি অসম আহি পালেহি 3দিনীয়া কাৰ্যসূচীৰে তেখেত অসমলৈ আহিছে প্ৰথমে তেখেতে শিলচৰ ভ্ৰমণ কৰিব তাৰ পাছত 22 ফেব্ৰুৱাৰীত সৰুসজাই CRPFৰ প্ৰতিষ্ঠা দিৱসত তেখেতে অংশগ্ৰহণ কৰিব বুলি খবৰ ওলাই পৰিছে আৰু লগতে থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ মানে ইলেকশন যেহেতু আহিছে গতিকে কেন্দ্ৰৰ পৰা মন্ত্ৰীবিলাকৰ এতিয়া খুদ বৈছে আৰু ইলেকশন আহিছে দেখিছে সোনিয়া গান্ধী আহিছে ইলেকশন আহিছে কেইদিন পাছত ৰাহুল গান্ধী আহিব ইলেকশন আহিছে আহি গৈছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইলেকশন আহি গৈছে গৃহমন্ত্ৰী ডাঙৰীয়া আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নলবাৰীৰ পৰা খবৰ ওলাই পৰিছে নলবাৰীত এতিয়া স্থাপন কৰা হ'ব বৃহৎ শ্ৰীমন্ত শংকৰদেৱৰ এটা প্ৰতিমূৰ্তি মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটা বৃহৎ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব এতিয়া নলবাৰীত যাৰ কাৰণে নেকি নলবাৰীৰ বিধানসভা সমষ্টিৰ বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক সকলোৱে ভাল পাইছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটা বৃহৎ প্ৰতিমূৰ্তি এতিয়া স্থাপন কৰিব নলবাৰীত তো আপুনি যদি ভিডিঅ' নলবাৰীৰ পৰা চাই আছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যিসকলে জিঅ' টেগ কৰিছিলে চৰকাৰী ঘৰৰ কাৰণে তেওঁলোকৰ কাৰণে এটা খবৰ ওলাই পৰিছে
আপুনিও বাৰু চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিলে নেকি জিঅ'টেক কৰিছিলে নেকি কমেণ্ট ছেকশ্যনত জনাব যিসকল লোকে চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিছিলে এতিয়া তেওঁলোকৰ ওপৰত সাৰ্ভে কৰা আৰম্ভ কৰি দিছে বুলি খবৰ ওলাইছে কাৰণ এইবাৰ জিঅ'টেক কৰোতে বহুত খেলিমেলি হৈছে কোনোবাই কি কৰিছে হাঁহৰ গৰালক ফটো মাৰি দিছে কোনোবাই আকৌ আপোনাৰ পাছফালৰ জুইহালখনকে ফটো মাৰি দিছে কোনোবাই গুহালিক ফটো মাৰি দিছে যে আমাৰ পকা ঘৰ নাই আমি এনেকুৱা ঘৰত থাকো এতিয়া সেইবিলাকটো ধৰা পৰিবই ভাই obviously দেখা লগে গম পায় ন এইটো ঘৰত মানুহ থাকিব নে গৰু থাকিব সেইটোতো গম পায় কিন্তু তেওঁলোকে মানুহক মানে চৰকাৰক বুৰ্বক বনাবৰ কাৰণে চৰকাৰী বিষয়াবিলাকক বুৰ্বক বনাবৰ কাৰণে মানুহবিলাকে জিঅ'টেক কৰি দিছিলে এতিয়া সেইবিলাক ধৰা পৰিছে তো তাৰ কাৰণে এতিয়া সাৰ্ভে হ'ব আৰু সেই সাৰ্ভেত কি হ'ব আপোনাৰ কোন প্ৰকৃত হিতাধিকাৰী তেওঁলোককে চৰকাৰী ঘৰ দিয়া হ'ব আগবেছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত চৰকাৰী চাকৰিৰ বাবে এতিয়া গঠন কৰিব এখন কমিটি মানে আগন্তুক বৰ্ষত যেতিয়া নতুন চৰকাৰে চাকৰি দিব সেই মানে চৰকাৰখনে চাকৰি দিয়া কামকাজবিলাক এখন কমিটিয়ে চোৱাচিতা কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত নতুন কমিটি এখন গঠন কৰা হ'ব অহা বছৰৰ প্ৰথমতে প্ৰায় 3 বছৰত প্ৰায় 56,000 লোকক নিযুক্তি দিব লাগে 56,000 মানে নেক্সট চৰকাৰ গঠন কৰাৰ প্ৰথম 3 বছৰত 56,000 লোকক চাকৰিত নিযুক্তি দিব এডিআৰই পৰীক্ষাত কেলেংকাৰী হোৱাৰ এতিয়ালৈকে কোনো ধৰণৰ মানে একো মানে জাননী নাই বা নাই মানে গোচৰ নাই গতিকে এডিআৰই পৰীক্ষা খুব সুচাৰুৰূপে হৈ গৈছে বুলি জনাইছে মানে এডিআৰই যিনি নিযুক্তি হৈ গ'ল ন তো এই এডিআৰই নিযুক্তিক লৈ এতিয়ালৈকে কোনেও গোচৰ তৰা নাই বা বিৰোধীও এটা মাত মতা নাই যে ইয়াতে কেলেংকাৰী হৈছে কোনোবাই পইচা দি চাকৰি পাইছে একো হোৱা নাই গতিকে পুৰা সুচাৰুৰূপে হৈছে সেইবাবে এখন কমিটি গঠন কৰি দিব আৰু কমিটিখন দৰকাৰো আছে কমিটিখনে মানে চোৱাচিতা কৰিব যে কোনটো বিভাগত খালী পদ আছে কোনটো বিভাগৰ বাবে চাকৰি পাতিব লাগে তো এই বস্তুবিলাক এতিয়া তেওঁলোকে চোৱাচিতা কৰিব আগবেছিয়াৰ পাছৰটো খবৰ ফালে আপুনি এখন গাড়ী ল'ম বুলি প্লেন কৰি আছে নেকি তেন্তে ভিডিঅ'টো আপোনাৰ সম্পূৰ্ণকৈ চাওক টাটা পাঞ্চে লঞ্চ কৰিলে তেওঁলোকৰ ইভি ভাৰ্চন মানে টাটা পাঞ্চৰ নতুন ইভি ভাৰ্চন তেওঁলোকে লঞ্চ কৰিলে আৰু এজন সোশ্যাল মিডিয়া ইনফ্লুৱেঞ্চাৰে টাটা পাঞ্চখনক টেষ্ট কৰিছিলে যে এবাৰ চাৰ্জ দিলে কিমান দূৰলৈকে চলাব পাৰি এতিয়া সেই ইনফ্লুৱেঞ্চাৰজনে টেষ্ট কৰা অনুসৰি 593.6 কিলোমিটাৰ ৰেঞ্জ দিছে টাটা পাঞ্চখনে 593.6 কিলোমিটাৰ মানে এটা ভাল ৰেঞ্জ দিছে টাটা পাঞ্চৰ যিখন নেকি ফ্ৰেছ লিফ্ট নতুন ভাৰ্চন আহিছে সেই ভাৰ্চনটো টেষ্ট কৰি চাইছিলে এটা হেভি এমাউণ্টৰ হেভি ডিষ্টেন্স মানে আপোনাৰ দিছে বেকআপ গতিকে টাটা পাঞ্চখন আপোনালোকে কনসিডাৰ কৰিব পাৰে আগবেছিয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাইছে গুৱাহাটী মহানগৰীৰ পাহাৰত যিসকলে বাস কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে কামাখ্যা মন্দিৰৰ পাছফালে চাবচোন পাহাৰত ঢেৰ মানুহ বাস কৰি আছে তেওঁলোকৰ কিন্তু নিজা মাটি হেবিলাক নহয় কোনোবা পাণ্ডাৰৰ পৰা লোৱা মাটি তেনেকুৱা মানে আৰু লৈ লোৱা মাটি তেওঁলোকে পাহাৰ কাটি সমান কৰি ঘৰ বনাই থাকিছে এটা সেই মানুহবিলাক বহু যুগ ধৰি বহি আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে 10 মাৰ্চৰ পূৰ্বে সেই মানুহবিলাকক মাটিৰ ম্যাদী পট্টা দিব বুলি কৈছে গতিকে আপোনালোকৰ যদি গুৱাহাটী মহানগৰীৰ পাহাৰত বাস কৰে তো আপোনালোকেও এতিয়া মাটিৰ ম্যাদী পট্টা লাভ কৰিব আগবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰণ্য মানৱ যাদৱ পায়াঙৰ ওপৰত অৰণ্য মানৱ যাদৱ পায়াঙৰ মূলাই কাঠনিত আজিৰ পৰা কিছুদিন পূৰ্বে জুই লাগিছিল এতিয়া খবৰ ওলাই পৰিছে মূলাই কাঠনিত আকৌ এবাৰ জুই লাগিছে এতিয়া অৰণ্য মানৱ যাদৱ পায়াঙে মানে সন্দেহ কৰিছে যে ওচৰে পাজৰে যিবিলাক মানে বহিৰাজ্যৰ পৰা অহা মানুহ যিবিলাক অনা অসমীয়া মানুহ সেই মানুহবিলাকে তাতে মাছ ধৰিবৰ কাৰণে বা অন্যান্য কিবা কাৰণত আহি আছেহি তেওঁলোকে জুই লগাৰ সন্দেহ কৰিছে মানে মাটিখিনি আবদ্ধ কৰি পেলাইছে ন তেখেতে তাততো তেওঁলোকে ঘৰ বনাই থাকিব পাৰিলেহেঁতেন অবৈধভাৱে দখল কৰিব পাৰিলেহেঁতেন গতিকে সেই কাৰণে মূলাই কাঠনি জ্বলাই দিয়াৰ সন্দেহ কৰিছে যাদৱ পায়াং আগবেছিয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত কংগ্ৰেছ পাৰ্টিত বৃহৎ খহনীয়া হ'বলৈ গৈ আছে এতিয়া ভূপেন বৰাৰ পাছতেই কংগ্ৰেছ পাৰ্টিত এক বৃহৎ খহনীয়া হ'বলৈ গৈ আছে অকল ভূপেন বৰাই নহয় ভূপেন বৰাৰ লগতে 7 বিধায়কে এতিয়া কংগ্ৰেছ ত্যাগ দিব তেওঁলোকে ক'ত যাব সেই সম্পৰ্কে খবৰ ওলোৱা নাই কিন্তু খবৰ ওলোৱা অনুসৰি গোৱালপাৰাৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলেশ দেৱ পুৰস্কাৰ মংগলদৈৰ বিধায়ক বসন্ত দাস বাঘবৰৰ বিধায়ক চেয়াৰমান আলী বিধায়ক সিদ্দিক আহমেদ বৰপেটাৰ বিধায়ক আব্দুল ৰহিম আহমেদ আৰু বিধায়ক
শশীকান্ত দাস তেওঁলোকে এতিয়া কংগ্ৰেছ দল ত্যাগ কৰিব বুলি খবৰ ওলাইছে শ্বেৰমান আলীয়েতো ডাইৰেক্টলি গৈ ৰাইজৰ দলত যোগদান কৰিলেই তাৰ লগে লগে আৰু একজন দুইজন মানে ৰাইজৰ দলত যোগদান কৰিব কিন্তু বাকী কেইজন ক'ত যাব এতিয়া ভূপেন বৰাৰ লগতে খবৰ ওলাই পৰা নাই ভূপেন বৰাই উত্থাপিত কৰা অভিযোগ অনুসৰি মানে আৰ পাৰ্টিৰ মানুহবিলাক থাকিব কংগ্ৰেছত কিন্তু যিসকলে কংগ্ৰেছ আৰ কৰা নাই তেওঁলোক যাব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়ত এতিয়া লোন দিয়াৰ নামত বোলে একাংশ লোকক ৰাম ঠগন দিছে এগৰাকী ছোৱালীয়ে খবৰ লোৱা অনুসৰি ডিব্ৰুগড়ত লোন দিয়াৰ নামত বৃহৎ লুণ্ঠন চলাইছে খবৰ লোৱা অনুসৰি ডিব্ৰুগড়ত ঋণ দিয়াৰ নামত ভুৱা প্ৰতিশ্ৰুতিৰে লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ জকাই কোঁৱৰ গাঁৱৰ সাগৰিকা শইকীয়াৰ নামত আৰু তেখেত বৰ্তমান আৰক্ষীৰ জালত বুলি খবৰ ওলাই পৰিছে মানে তেখেতে মানুহক লোন দিম বুলি বহুত টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে আজিকালি আজিৰ ডেটতনো মানুহবিলাক এনেকুৱা থাকিব লাগে নে বাৰু গতিকে সাৱধান বি কেয়াৰফুল তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম